স্বেচ্ছাসেৱী অনুষ্ঠান খোজৰ উদ্যোগত আজিৰে পৰা আৰম্ভ হৈছে 10ম শিৱসাগৰ গ্ৰন্থ উৎসৱ। 11দিনীয়া কাৰ্যসূচীৰে শিৱসাগৰৰ বৰ্ডিং খেলপথাৰত জুবিন গাৰ্গ সাহিত্য ক্ষেত্ৰত অনুষ্ঠিত হৈছে এই গ্ৰন্থ উৎসৱ। গ্ৰন্থ উৎসৱৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কুলধৰ শইকীয়াই। এই গ্ৰন্থ উৎসৱৰ সৈতে সংগতি ৰাখি আগবঢ়োৱা হৈছে ৰংপুৰ গৌৰৱ বঁটা। 2025 বৰ্ষৰ বাবে এই বঁটা আগবঢ়োৱা হৈছে স্বাধীন প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱা। আৰু এই মুহূৰ্তত বঁটা প্ৰদান অনুষ্ঠানলৈ আমি পোনপটীয়াকৈ লৈ যাব বিচাৰিছোঁ। আয়োজক সমিতিৰ হৈ আমি এখনি আবাহনী পত্ৰ তেখেতক প্ৰদান কৰিব বিচাৰিছোঁ। মই আবাহনী পত্ৰখন পাঠ কৰিব বিচাৰিছোঁ। শ্ৰদ্ধাভাজনেকো সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। আঘোণৰ কুঁৱলীয়ে বাট ভেটি আমনি কৰাৰ সময়ত অৰুণোদয় পথৰ বৰ্ডিং খেলপথাৰত শব্দৰ সোণগুটিবোৰে সুগন্ধি বিলাইছে। অনুভৱৰ এহালিচা পথাৰ চহাই সিঁচা শব্দবৰ্ণৰ সেউজীয়া শইচবোৰ যেন পকা ধানৰ থোক। আঘোণ আঘোণ গোন্ধত আমোল মূল চৌপাশ। শব্দবৰ্ণই পিন্ধা গ্ৰন্থৰ সাজবোৰো বৰণীয়া হৈ উঠিছে। শাৰী শাৰী বিপণীত মাথো গ্ৰন্থ। এয়া যে গ্ৰন্থৰ উৎসৱৰ বতৰ, গ্ৰন্থৰ সতে জীৱন উদযাপনৰ সময়। আপুনিওতো অনুভৱৰ পথাৰ চহাই শব্দৰ খেতিৰে আমাক জীৱন উদযাপনৰ সমল দিয়া কাৰিকৰ। অসমৰ সংবাদ আৰু সাহিত্য জগতত স্বাধীন প্ৰতিদিন গোষ্ঠীৰ অৱদান অনস্বীকাৰ্য। জাতীয় জীৱনৰ প্ৰতি দায়বদ্ধ হৈ প্ৰায় 3 দশক ধৰি অসমীয়া সংবাদ জগতত স্বাধীন আৰু অসমীয়া প্ৰতিদিন কাকত প্ৰকাশেৰে ৰাইজৰ সেৱাত মনোনিৱেশ কৰা আপুনি অসমীয়াৰ প্ৰেৰণাৰ উৎস। সাতহৰীৰ দৰে আলোচনী, নন্দিনীৰ দৰে আলোচনী প্ৰকাশেৰে আপুনি আন এক সমাজ দায়বদ্ধতাৰ পৰিচয় বহন কৰি আহিছে। অসমীয়া প্ৰতিদিন কাকতৰ সম্পাদক হিচাপেও আপুনি আন এক সামাজিক দায়িত্ব আৰু কৰ্তব্য সম্পাদন কৰি জাতিটোক মহিয়ান কৰিছে। লগতে হেমকোষৰ ব্ৰেইলী সংস্কৰণ প্ৰকাশ কৰি গ্ৰীনিছ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত নাম খোদিত কৰি আমাক গৌৰৱান্বিত কৰিছে। স্বেচ্ছাসেৱী অনুষ্ঠান খোজৰ উদ্যোগত আৰু শিৱসাগৰ জিলাবাসীৰ সহযোগত বৰ্ডিং খেলপথাৰৰ জুবিন গাৰ্গ সাহিত্য ক্ষেত্ৰত 10ম শিৱসাগৰ গ্ৰন্থ উৎসৱ 2025ৰ বাকৰিত আপোনাৰ উপস্থিতি আমাক উৎসাহিত কৰি তুলিছে। খোজৰ পৰিয়ালবৰ্গ, শিৱসাগৰ গ্ৰন্থ উৎসৱ আয়োজক সমিতি আৰু শিৱসাগৰবাসীয়ে প্ৰতি পল অনুপল অপেক্ষাৰ অন্ধকাৰত আশাৰ নাও বান্ধিছে। আপুনি শব্দবৰ্ণৰ জীয়া নৈ এখনত মন গ'লেই ভতি নিহুতত নাও পাৰি দিব। জীৱন উদযাপন কৰক গ্ৰন্থৰ পৃথিৱীত, উৎসৱ মাথো উদযাপন হ'ব গ্ৰন্থৰ। আপুনি কুশলে থাকক। ৰোহিণী গগৈ মুখ্য ব্যৱস্থাপক, সমীৰণ ফুকন সভাপতি, লীলা গগৈ ভৈৰৱকুণ্ডা কাৰ্যকৰী সভাপতি, জয়জ্যোতি গগৈ সম্পাদক, আকাশজ্যোতি দুৱৰী, দীপাংকৰ শইকীয়া যুটীয়া সম্পাদক, আয়োজক সমিতি 10ম শিৱসাগৰ গ্ৰন্থ উৎসৱ। ইয়াৰ পাছতেই আমি ৰংপুৰ গৌৰৱৰ যি সম্বৰ্ধনা পত্ৰ আমি সেইখন পাঠ কৰি দিব বিচাৰিছোঁ। অসমৰ সংবাদ জগতৰ নমস্য ব্যক্তি শ্ৰীযুত জয়ন্ত বৰুৱা ডাঙৰীয়ালৈ ৰংপুৰ গৌৰৱ বঁটা 2025। শ্ৰদ্ধাভাজনেকো সশ্ৰদ্ধ সম্ভাষণ গ্ৰহণ কৰিব। আজি এই শুভ মুহূৰ্তত আপোনাক আমাৰ মাজত পাই আমি নথৈ আনন্দিত। আপোনাক জ্ঞাপন কৰিছোঁ আন্তৰিক কৃতজ্ঞতা। এই গৌৰৱময় মুহূৰ্তত স্বেচ্ছাসেৱী অনুষ্ঠান খোজৰ তৰফৰ পৰা আগবঢ়াই অহা 10ম বৰ্ষৰ ৰংপুৰ গৌৰৱ বঁটা আপোনালৈ আগবঢ়াবলৈ পাই আমি ধন্য হৈছোঁ। সেই ভোজন একাংশ লোকৰ গভীৰ চক্ৰান্তত ব্ৰিটিছে অসমৰ শিক্ষানুষ্ঠানৰ পৰা আৰম্ভ কৰি কোৰ্ট কছাৰীলৈকে সকলোৰে পৰা অসমীয়া ভাষাক বিদায় দি বঙলা ভাষাৰ প্ৰৱৰ্তন কৰিছিল। আইৰ মুখৰ শিকি ব্যৱহাৰ কৰা অসমীয়া ভাষা হেৰুৱাই আমাৰ স্বদেশ আৰু স্বজাতি হৈ পৰিছিল শোকস্তব্ধ। সেই সময়ত অসমীয়াক ভাষা হিচাপে দাবী কৰাৰ বাবে আমাৰ নাছিল ব্যাকৰণ আৰু অভিধান। অসমীয়াৰ সুযোগ্য সন্তান হেমচন্দ্ৰ বৰুৱাই দিন ৰাতি একাকাৰ কৰি তেখেতৰ অক্ষয় কৃতি হেমকোষ অভিধান আৰু ব্যাকৰণ ৰচনা কৰিলে। আমি অসমীয়াই হেৰুৱা ভাষা পুনৰ লাভ কৰাত হেমকোষ অভিধান আৰু ব্যাকৰণৰ ভূমিকা আছিল অত্যন্ত গুৰুত্বপূৰ্ণ। সেইগৰাকী মহান মনীষীৰ পৰিণাতি হিচাপে আপুনি অসমীয়া ভাষা সাহিত্যলৈ আগবঢ়োৱা অৱদানক আমি স্বীকাৰ কৰিছোঁ। হেমকোষ অভিধান সংবৰ্ধন কৰাই নহয়, আপুনি দৃষ্টিহীনসকলৰ সুবিধাৰ্থে সবাতোকৈ বৃহৎ দ্বিভাষিক ব্ৰেইল সংস্কৰণ ৰূপে প্ৰকাশ কৰি গিনিছ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত নাম লিপিবদ্ধ কৰাত আমি শিৱসাগৰীয়া হিচাপে গৌৰৱবোধ কৰিছোঁ। এই গৌৰৱময় ক্ষণত শিৱসাগৰীয়া ৰাইজৰ হৈ আপোনালৈ যাচিছোঁ আন্তৰিক অভিনন্দন। হেমৰ কোষেৰে ওখদৌল বান্ধি ভাষাক সাৰথি কৰি নুমাবলগীয়া অসমীয়া নাম ৰাখিলে জিলিকা কৰি। এসময়ত অসমতে অসমীয়া ভাষাক দুৰ্যোগৰ কলীয়া ডাৱৰে ঢাকি ধৰা ক্ষণত পোহৰৰ সন্ধান দিওঁতা
অসমীয়া ভাষা সাহিত্যৰ প্ৰাণ প্ৰতিষ্ঠাৰ বাবে অসমীয়া অভিধান পাঠ্যপুথি ব্যাকৰণ ৰচনাৰ ব্ৰতী প্ৰগতিবাদী চিন্তাৰ অগ্ৰদূত হেমকোষৰ প্ৰণেতা মহান যুগদ্ৰষ্টা হেমচন্দ্ৰ বৰুৱাৰ পৰিণাতিৰূপে আপুনি এজন সুযোগ্য উত্তৰসূৰী। অসমীয়াৰ বাবে হেমকোষ কেৱল এখন অভিধান নহয়, এক জাতীয় প্ৰবাহ। হেমচন্দ্ৰ বৰুৱাই এই অভিধান জাতীয় মন্দিৰৰ ভেটিত স্থাপন কৰা চিৰদেদীপ্যমান এগছি পন্থী, যাৰ পোহৰে চিৰকাল অসমীয়াক বাট দেখুৱাই থাকিব। হেমকোষক সৰ্ববৃহৎ ব্ৰেইল সংস্কৰণ ৰূপ দিয়াৰ দুৰ্নিবাৰ স্বপ্নক সাকাৰ ৰূপ দিয়া আপুনি এগৰাকী সুযোগ্য ৰূপকাৰ। বিশ্বৰ দৰবাৰত অভিলেখ ৰচি কাল প্ৰবাহত সঞ্জীৱনী চেতনাৰে উদ্ভাসিত কৰিছে এক সৰগীয় উপলব্ধি। দৃষ্টিহীনজনৰ বাবে পৰশ পাথৰ সদৃশ হেমকোষৰ ব্ৰেইল সংস্কৰণ অসমীয়া ভাষাৰ জয়যাত্ৰালৈ নিঃসন্দেহে অপূৰ্ব সংযোজন। ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ খোজত খোজ মিলাই আপুনি আপোনাৰ পিতৃ হেমকোষ প্ৰাণ দেৱানন্দ বৰুৱাৰ লগত মিলি জন্ম দিয়া স্বাধীন অসমীয়া প্ৰতিদিন হাত হৰি নন্দিনীয়ে আমাৰ ভাষা সাহিত্যক জগত সভালৈ আগবঢ়াই নিয়াৰ লগতে আমাৰ সংবাদ জগতখনক অনন্য মাত্ৰা প্ৰদান কৰিছে। স্বাধীন অসমীয়া প্ৰতিদিন আদিৰ যোগেদি আপুনি জাতীয় জীৱনলৈ আগবঢ়োৱা অৱদানে আমাকো গৰ্বিত কৰিছে। প্ৰতিটো জাতীয় সমস্যা আৰু দুৰ্যোগৰ সময়ত আপুনি জাতিৰ পক্ষত থিয় দি নতুন প্ৰজন্মক উদ্বুদ্ধ কৰিছে। আপোনাৰ জাতীয় চেতনা আৰু সামাজিক দায়বদ্ধতাক আমি আন্তৰিকতাৰে শলাগ লৈছোঁ। আজি এই মধুৰ ক্ষণত আপোনাক এক মহৎ কাৰ্যৰ গুৰি ধৰোঁতা পথিকৃতৰূপে শিৱসাগৰীয়া ৰাইজে আন্তৰিক অভিনন্দনসহ সম্বৰ্ধনাৰ শৰাই যাচিবলৈ পাই অতিশয় আনন্দিত হৈছোঁ। শেষত আপোনাৰ ভৱিষ্যতৰ প্ৰতিটো পল ৰামধেনুৰ হাতোৰঙৰ আভাৰে উজ্জ্বলি উঠক। আপুনি লাভ কৰক নিৰোগী স্বাস্থ্য আৰু সুদীৰ্ঘ কৰ্মময় জীৱন। ৰোহিণী গগৈ সভাপতি খোজ, জয়জ্যোতি গগৈ সম্পাদক খোজ। মই সম্বৰ্ধনা পত্ৰখন তেখেতক প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ। আৰু লগতে ৰংপুৰ গৌৰৱৰ আমি যিটো স্মাৰক প্ৰদান কৰোঁ, সেই স্মাৰক প্ৰদান কৰিবৰ কাৰণেও আমি অনুৰোধ জনাইছোঁ। মোবাইলটো মাজৰ মতে মোবাইলটো তলে অভিজ্ঞ সম্ভৱ কৰি দে ডাইক গৈছে। ইয়াৰ লগে লগে ৰংপুৰ গৌৰৱ বঁটা আমি আগবঢ়োৱা সন্মানীয় জয়ন্ত বৰুৱা ডাঙৰীয়াক তেখেতৰ মনৰ ভাৱ ব্যক্ত কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। সামাজিক অনুষ্ঠান খোজৰ উদ্যোগত আজি অসমৰ ঐতিহ্যমণ্ডিত বৰ্ডিং খেলপথাৰত আয়োজিত দশম শিৱসাগৰ গ্ৰন্থ উৎসৱৰ আজিৰ এই অনুষ্ঠানত সভাপতি সমীৰণ ফুকন ডাঙৰীয়া আৰু আজি এই অনুষ্ঠানত উদ্বোধক অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডক্টৰ কুলধৰ শইকীয়া ডাঙৰীয়া, মঞ্চত আসন গ্ৰহণ কৰা ডক্টৰ প্ৰকাশ কটকী ডাঙৰীয়া, লক্ষ্মীকান্ত মহন্ত ডাঙৰীয়া, বোধিন মিশ্ৰ ডাঙৰীয়া, পাৰ্থ বৰগোহাঁই ডাঙৰীয়া,
সৌপ্ৰকাশ ভূঞা ডাঙৰীয়া আৰু লীলা গগৈ ডাঙৰীয়া আৰু আজি অনুষ্ঠানত উপস্থিত শ্ৰদ্ধাৰ শিৱসাগৰবাসী ৰাইজ, মই সকলোকে মোৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু কনিষ্ঠজনলৈ মৰম যাচিলোঁ। 70 দশকৰ প্ৰায় 70 বছৰ ধৰি অসমৰ বিভিন্ন জিলাই জিলাই গ্ৰন্থমেলাৰ আয়োজন কৰি থকা হৈছে আৰু এই গ্ৰন্থমেলাসমূহ প্ৰকাশক আৰু পাঠকৰ মাজত এটা সুন্দৰ বাতাবৰণ সৃষ্টি কৰা এটা মাধ্যম। আৰু আজি এই অনুষ্ঠানতো মই দেখিলোঁ ভোজৰ উদ্যোগত এই একে এক বাতাবৰণ ইয়াত সৃষ্টি কৰাৰ লক্ষ্য লৈ আৰম্ভ কৰা হৈছে। এনে এক সুন্দৰ পৰিৱেশত আজি মই এই শিৱসাগৰৰ সন্তান হিচাপে এই অনুষ্ঠানত উপস্থিত হৈ মই নিজেই গৰ্ব অনুভৱ কৰিছোঁ আৰু এইবাবেই মই আজি এই উদ্যোক্তাসকলক মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। অসমৰ বৌদ্ধিক ক্ষেত্ৰখনৰ গৰিমা অতীতৰ পৰাই শিৱসাগৰে অতি সমৃদ্ধ ৰূপত ধৰি ৰাখিছে আৰু ইয়াৰ ব্যতিক্ৰম আজিও হোৱা নাই আৰু এইবাবেই মই শিৱসাগৰীয়া সন্তান হিচাপে মই নিজকে গৌৰৱবোধ কৰোঁ। আজি এই শিৱসাগৰৰ পৰাই প্ৰথমখন অসমীয়া ব্যাকৰণ আৰু প্ৰথমখন অসমীয়া অভিধান প্ৰকাশ হৈ অসমীয়া ভাষাক এক গভীৰ সংকটৰ পৰা উদ্ধাৰ কৰা সেই ব্যক্তিগৰাকী আমাৰ ভাষা ৰজা হেমচন্দ্ৰ বৰুৱাৰ কৰ্মভূমি আছিল এই শিৱসাগৰ আৰু সেই শিৱসাগৰৰ সেই হেমচন্দ্ৰ বৰুৱাৰ পৰিয়ালৰ এজন সদস্য হিচাপেও মই গৌৰৱবোধ কৰোঁ। 1900 চনৰ 8 আগষ্টত হেমকোষৰ প্ৰথম সংস্কৰণ প্ৰকাশ হৈছিল আৰু সেইবাবে আজি 125 বছৰ এই হেমকোষৰ পৰিক্ৰমা চলি আছে। এই 125 বছৰীয়া পৰিক্ৰমাত হেমকোষৰ এই যাত্ৰাৰ 125 বছৰীয়া এই দিনটোত আজি শিৱসাগৰত মই উপস্থিত হৈ মই গৌৰৱ অনুভৱ কৰিছোঁ। আপোনালোকে জানে যে হেমকোষৰ 1900 চনত প্ৰকাশ হোৱাৰ পিছত পৰৱৰ্তী সংস্কৰণ সেই সময়ত চৰকাৰে প্ৰকাশ কৰাৰ পৰা বিৰত থাকিলে আৰু পৰিয়ালৰ লোকক তাৰ ব্যৱস্থা কৰিবলৈ পৰামৰ্শ দিলে।